হেল্ল' গাইজ গুড মৰ্ণিং। যিহেতু আপোনালোকে আছাম ফৰেষ্ট যিটো ভেকেঞ্চি ওলাইছিলে, আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনি ওলাইছিলে, সেইখিনি আপোনালোকৰ অল আছাম ভেকেঞ্চি হয়। কিন্তু আপোনালোকৰ যিটো এ বি ইউ বি ডিষ্ট্ৰিক্ট ৱাইজ আছিলে, কিন্তু এইবাৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজটো শ্ব' কৰা নাই, নটিফিকেশ্যনতো শ্ব' কৰা নাই, বা আগতে যেনেকৈ 2022 পৰা যেনেকৈ আপোনালোকৰ ইণ্টাৰভিউ হৈছিল সকলোতে শ্ব' কৰি আহিছিল, বা প্ৰথমতে ভেকেঞ্চিখিনিও দেখুৱাইছিলে, কিন্তু এইবাৰ ভেকেঞ্চিও দেখুওৱা নাই। আৰু 2022 আপোনালোকৰ এজ পাৰ ৰেচিঅ' পপুলেশ্যন ৱাইজ বুলি এনেকৈ দেখুৱাইছিলে যে ডিষ্ট্ৰিক্ট ৱাইজ বুলি, কিন্তু এইবাৰ আপোনালোকৰ এজ পাৰ ৰেচিঅ' পপুলেশ্যন ৱাইজ মানে ডিষ্ট্ৰিক্ট ৱাইজ বুলি দেখুওৱা নাই, গম পাইছে নহয়, যিটো এ বি ইউ বি পষ্টত। তো কি হ'ব পাৰে আপোনালোকক জনাইছোঁ। আৰু আপোনালোকৰ যিটো আছাম ফৰেষ্ট আছে, আছাম ফৰেষ্টৰ এইবাৰ মানে বহুত মানে অল আছাম হ'লে মানে বহুত প্ৰব্লেম হ'বলৈ গৈ আছে। অল আছাম যদি আপোনালোকৰ ইণ্টাৰভিউ পাতে মানে অল আছাম হ'লে বহুত প্ৰব্লেম হয়। চ' আপোনালোকে এই প্ৰব্লেমটো জনাম। আপোনালোকৰ কিছুমানে হয়তো কম মাৰ্কতে মানে কিছুমানে মানে বেছি মাৰ্ক পাব, কিন্তু কিছুমানে কম মাৰ্ক পাব। কিহৰ কাৰণে পাব আপোনালোকক জনাই আছোঁ। অল আছাম হ'লে বহুত প্ৰব্লেম হ'ব কিছুমান ডিষ্ট্ৰিক্টত, আৰু কিছুমান ডিষ্ট্ৰিক্টৰ কাৰণে ভাল হ'ব। আপোনালোকক জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ফাৰ্ষ্ট কথাটো আপোনালোকৰ যি আছাম ফৰেষ্টটো অল আছাম হ'ব, অল আছাম হ'লে আপোনালোকৰ এটা প্ৰব্লেম কি হ'ব আপোনালোকক জনাইছোঁ। যিটো আপোনালোকৰ গ্ৰাউণ্ড হয়, সকলো ডিষ্ট্ৰিক্টত যদি বেলেগ ডিষ্ট্ৰিক্টত পাতে, কিছুমান ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ 200 মিটাৰ গ্ৰাউণ্ড হয়, আৰু কিছুমান ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ 400 মিটাৰ গ্ৰাউণ্ড হয়, আৰু কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ 320 মিটাৰ গ্ৰাউণ্ড হয়। আপোনালোকৰ যদি 400 মিটাৰ গ্ৰাউণ্ড হয়, টাইমটো সদায় কম লাগে, মানে ৰাউণ্ডটো যদি কম ঘূৰিবলগীয়া হয়, তেতিয়া আপোনালোকৰ টাইমটো বহুতখিনি কম লাগে। এইটো কথা আপোনালোকে গম পায় নে নাপায় নাজানো, কিন্তু আপোনালোকৰ যেতিয়া ৰাউণ্ড বেছি ঘূৰিবলগীয়া হয়, 200 মিটাৰ যদি ঘূৰিবলগীয়া হয়, টাইম বহুত লাগে। চ' মানে কি হ'ব আপোনালোকৰ যেতিয়া 400 মিটাৰ যোনে ইণ্টাৰভিউ দিব পাব, সি অলপ মানে কি মাৰ্ক বেছি পাব, কিন্তু যেতিয়া যোনবিলাকে 200 মিটাৰ ইণ্টাৰভিউ দিব সিটো মাৰ্ক কম পাব। তেতিয়া কাট অফত কি হ'ব, মানে যোনবিলাকে বেছি পাব সিহঁতৰে নাম আহিব। চ' সেইটো কাৰণে মই ভাবিছোঁ এইবাৰ মানে বহুত মানে খেলি মেলি নিচিনা পাইছোঁ। আৰু মানে যদি এনেকুৱা ইণ্টাৰভিউ হয় আপোনালোকৰ মানে প্ৰব্লেম হ'ব। যিহেতু যোনবিলাক 200 মিটাৰ গ্ৰাউণ্ডত পৰে সিহঁতৰ কাৰণে প্ৰব্লেম হ'ব, যোনবিলাক 400 মিটাৰ গ্ৰাউণ্ডত পৰে সিহঁতৰ কাৰণে লাভ হ'ব। 320 মিটাৰটো অলপ 400 মিটাৰতকৈ প্ৰব্লেম হ'ব, যিহেতু যোনটো ৰাউণ্ড লয়, ৰানিং কৰিলে আপোনালোকে ৰাউণ্ড ল'লে মানে টাইমটো অলপ বেছিকৈ খাই দিয়ে, গম পাইছেনে। আপোনালোকে দৌৰি চাব লাগে, 200 মিটাৰ গ্ৰাউণ্ডত দৌৰিলে আপোনালোকৰ টাইমটো কম লাগে, টাইমটো বেছি লাগে, কিন্তু আপোনালোকে 400 মিটাৰ গ্ৰাউণ্ডত দৌৰিলে আপোনালোকৰ টাইমটো বেছি লাগে। চ' সেইটোৱে মানে কনফিউজন হৈ আছোঁ। যিহেতু এটা গ্ৰাউণ্ডত পাতিলে আপোনালোকৰ কাৰণে ভাল হ'ব। যদি এনেকুৱা যদি ডিষ্ট্ৰিক্টত বেলেগ ডিষ্ট্ৰিক্টত 200 মিটাৰ 400 মিটাৰ গ্ৰাউণ্ডকৈ পাতে, মানে আপোনালোকৰ যোনে 400 মিটাৰত পৰিলেতো তাৰ কাৰণে ভাল হৈ গ'ল, যোনে 200 মিটাৰত পৰিলে তাৰ কাৰণে প্ৰব্লেম হৈ গ'ল কাট অফত মাৰ্ক আনিবৰ কাৰণে, গম পাইছে নহয় গাইছ। সেইটোৱে মানে প্ৰব্লেমটো আপোনালোকক জনাবলৈ আজি ভিডিঅ'টো বনাইছোঁ। আৰু কিছুমান কথা আছে আপোনালোকক জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰি থাকিব খালি। চাওক, বিশেষকৈ মানে কি 200 মিটাৰ গ্ৰাউণ্ডত পৰিলে বা 400 মিটাৰ গ্ৰাউণ্ডত বাক্সাৰ যিখিনি প্লেয়াৰ আছে, বাক্সা প্লেয়াৰখিনি নতুন ধাৰাসাৰ আপোনালোকৰ মাৰ্ক উঠাব। ডিষ্ট্ৰিক্ট ৱাইজ নহ'লে এটাই প্ৰব্লেম হয়, মানে কি যোনবিলাক মানে ডিষ্ট্ৰিক্টত কিছুমান ডিষ্ট্ৰিক্ট আছে যিবিলাক এ বি ইউ বিত আপোনালোকে হয়তো প্ৰত্যেক বছৰে দেখি আছে, বাক্সা ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাক কিমান জুই আপোনালোকে সকলোৱে গম পাইছেগৈ। সকলো বাৰতে প্ৰত্যেক বাৰতে আপোনালোকৰ হাইষ্ট মাৰ্ক পোৱাৰ ভিতৰত ওলাই ডিষ্ট্ৰিক্টৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্টত মানে ভেকেঞ্চি বেছি খাই দিব পৰা চান্স থাকে। যিহেতু অল আছাম হ'লে, যিহেতু ফিজিকেলত আৰু কাট অফত বেছি ল'ৰা ছোৱালীৰ নাম আহিব পাৰে বাক্সা ডিষ্ট্ৰিক্টত, গম পাইছেনে নাই। যিহেতু বাক্সা ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাকৰ ফিজিকেলি বহুত মানে ষ্ট্ৰং হয়, মানে ফিজিকেলি বহুত মাৰ্ক পোৱাৰ ৰেকৰ্ড মানে আজি 2022 চনৰ পৰাই হৈ আছে, গম পাইছে নহয়। বাক্সা ডিষ্ট্ৰিক্টৰ প্লেয়াৰখিনি যোন আছে যদি কমেণ্ট কৰিবা, মানে বহুত মানে ফিজিকেলত ভাল মাৰ্ক উঠায় বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত। বাক্সা ডিষ্ট্ৰিক্টৰ কাট অফত মানে হাইষ্ট প্লেয়াৰৰ নাম আহিব বাক্সা ডিষ্ট্ৰিক্টৰ, যিহেতু প্ৰত্যেকবাৰে দেখুৱাই আছে জলবা বাক্সা ডিষ্ট্ৰিক্টৰ প্লেয়াৰখিনিয়ে। চ' মানে সেইটো এটা প্ৰব্লেম হৈ যায়, মানে কি ডিষ্ট্ৰিক্ট ৱাইজ নাপাতিলে যোনবিলাক মানে কিছুমান ডিষ্ট্ৰিক্টত মানে হাই কাট অফ যোৱা সেইবিলাক প্লেয়াৰো সোমাই যায়। চ' মানে অলপ কাট অফটো বাঢ়ি যোৱা চান্স থাকে ডিষ্ট্ৰিক্ট ৱাইজ থাকিলে, মানে যোনখিনিয়ে পাব লাগে সেইটো নাপাব পাৰে, যোনখিনি নাপাব মানে যোনখিনি হেৰি হয় সেইখিনিয়ে পাই যায়। মানে তেনেকুৱা যোন ষ্ট্ৰং থাকে মানে সিহঁতৰ ফালেও বেছি গুচি যায়। বেলেগ ডিষ্ট্ৰিক্টত মানে কিছুমান ডিষ্ট্ৰিক্টত মানে বেছি পষ্ট গুচি যায়, আৰু কিছুমান ডিষ্ট্ৰিক্টত কম পষ্ট আহি যায়, মানে অল আছাম হ'লে, গম পাইছে নহয় গাইছ। চ' এতিয়া আপোনালোকক এটা কথা ক'বলৈ আছোঁ, এ বি ইউ বিটো এইবাৰ কি ষ্টেট ৱাইজ হ'ব নেকি? কাৰণ মানে কি হ'ল গাইছ, আপোনালোকক জনাই আছোঁ শুনিব হে। 2022 চনত যিখিনি পষ্ট ওলাইছিলে এ বি ইউ বি, তাত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজটো আছিলে, আৰু আপোনালোকৰ ভেকেঞ্চিখিনিও মেনশ্যন কৰি দিছিলে যে এইখন ডিষ্ট্ৰিক্টত ইমান ভেকেঞ্চি ওলাইছিল, এইখন ডিষ্ট্ৰিক্টত ইমান ভেকেঞ্চি আছে। তেনেকুৱা আপোনালোকৰ 2022 চনত মেনশ্যন আছিলে, 2022 চনৰ আগৰ পৰা মেনশ্যন আছিলে। কিন্তু যেতিয়া 2023 চনটো সোমালে, যিটো 21 চনে কিমান ভেকেঞ্চি ওলাইছিল চামথিং ভেকেঞ্চি, তো তাত মানে কি হ'ল, তাত আপোনালোকৰ ভেকেঞ্চিখিনিও নিদিয়া হ'ল। কিমান ভেকেঞ্চি কোনখন ডিষ্ট্ৰিক্টত আছে এইটো আপোনালোকৰ নেদেখুওৱা হ'ল। কিন্তু সেইখন নটিফিকেশ্যনত লেখা হৈছিল যে এজ পাৰ ৰেচিঅ' পপুলেশ্যন ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ মানে পপুলেশ্যন ৱাইজ মানে হেৰি অনুপাতৰ মতে পষ্টবিলাক ভগোৱা আছিল। যোনবিলাকৰ ডিষ্ট্ৰিক্টত মানে পষ্টটো পপুলেশ্যন বেছি, সেইবিলাকত পষ্টটো দুটা এটা বেছিকৈ আছিলে। নগাঁও ডিষ্ট্ৰিক্টত যেনেকৈ পপুলেশ্যন বেছি কাৰণে পষ্টটো বেছিকৈ আছিলে। চ' এইবাৰ যিখন নটিফিকেশ্যন পাইছোঁ মানে এ বি ইউ বি আপোনালোকৰ, তাত কোনো উল্লেখ নাই বা ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট ৱাইজ হ'ব নে, কোনো উল্লেখ নাই। এজ পাৰ ৰেচিঅ' কি বুলি কয় ডিষ্ট্ৰিক্ট ৱাইজ বুলিও লেখা হোৱা নাই। কাৰণ তাকে মই ভাবি আছোঁ ডিষ্ট্ৰিক্ট ৱাইজে হ'ব নে ষ্টেট ৱাইজ হ'ব। যিহেতু আজি 4 বছৰ ডিষ্ট্ৰিক্ট ৱাইজে হৈ আছে, সেইবাবে নকওঁ যে ষ্টেট ৱাইজ হ'ব, ডিষ্ট্ৰিক্ট ৱাইজে হ'ব লাগে যিহেতু, কিন্তু মেনশ্যন নাই গাইছে। এই নটিফিকেশ্যন মেনশ্যন নোহোৱাৰ কাৰণে মোৰো মানে সমস্যাত পৰি গৈছোঁ আপোনালোকক জনাবলৈ, গম পাইছে নহয়।
তো গাইছ মানে যিমানে কাট অফ নহওক কিবা নহওক আপোনালোকে সেইবিলাক মাথা মাৰি লাভ নাই। মই কৈছোঁ নহয়, সেইবিলাক মাথা মাৰিলে আপোনালোকে জব এটা নাপায়। এইটো কথা আপোনালোকক আগৰ পৰাই কৈ আছোঁ। যিহেতু আপোনালোকে ফিজিকেলি আৰু মানে কি বুলি কয়, ফিজিকেলি পূৰা ষ্ট্ৰং হ'বলৈ চেষ্টা কৰক। এনেও কাট অফত নাম আহিবই আপোনালোকে, গম পাইছে ন। যিহেতু এটা দুটা পষ্ট নাই, বহুতখিনি পষ্ট আছে। অকল আছাম পুলিচৰে পষ্ট নাই, অকল আছাম ফৰেষ্টৰ পষ্ট আছে, গেম ৱাটছাৰ পষ্ট আছে, গ্ৰেড 3 আছে, কিমানখিনি পষ্ট কম্বাইন হ'ব। যিহেতু আপোনালোকে সকলোখিনিয়ে এটা এটা পষ্ট মানে সকলো ভাগতে পৰিব। চ' সেইবাবে আপোনালোকে যিমান পাৰে ফিজিকেলি ষ্ট্ৰং হ'বলৈ চেষ্টা কৰক। যিহেতু মানে কি ফিজিকেলি ষ্ট্ৰং নহ'লে কাম নাই গাইছ। মই আপোনালোকক জনাই আছোঁ, এতিয়া সময় আছে আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰত যিহেতু ফিজিকেল ষ্টাৰ্ট হৈ যাব, সময় আছে। আপোনালোকে এইখিনি সময়তে নিজকে ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰক গাইছ, গম পাইছেনে। যিহেতু অতদিনৰ পৰা লাগি আছে আপোনালোকে সপোনটো পূৰ কৰাম বুলি, আৰু এইখিনি সময়ত যদি আপোনালোকে হাৰ মানি দিয়ে কাম নহ'ব গাইছ। অতদিনৰ পৰা সপোনটো পুহি থোৱা লাভ কি হ'ব যদি আপোনালোকে এইখিনি সময়তে যদি হাৰ মানি দিয়ে। চ' ইমানখিনি সময় আছে, আপোনালোকে যিমান পাৰে ভাল মাৰ্ক এটা উঠাব পাৰোঁ বুলি নিজৰ ফালৰ পৰা 100% দিয়ক। আৰু মই যিটো আপোনালোকক এচিডি জুৱে প্ৰটিনটোৰ কথা কৈ আছিলোঁ, যিহেতু এইবাৰ শ্বৰ্ট টিক্স অকণ ইউজ কৰিবই লাগিব। এচিডি জুৱে প্ৰটিনটো আপোনালোকে পাৰিলে লৈ ল'ব, যাৰ মানে ল'লেও ল'ব, নল'লেও নাই, বা লোকেল খানাও খাব। যিহেতু এচিডি জুৱে প্ৰটিনটো ভাল হয় বাবে আপোনালোকক জনাইছোঁ। এইটো লৈ অলপ ইনক্ৰিজ হ'ব, আপোনালোকৰ টাইমটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰক ফিজিকেলৰ ক্ষেত্ৰত। যিহেতু এইবাৰ ৰিজাৰ্ভেশ্যনত বহুত পষ্ট আছে বা কম্পিটিশ্যন বহুত হৈছে, বা তাৰ বাহিৰেও আপোনালোকৰ ভেকেঞ্চিও কম আছে। সেইবাবে মানে আপোনালোকে অলপ ভাল মাৰ্ক এটা নুঠালে কিন্তু আপোনালোকে গাইছ ফিজিকেলত নাম নাহিব কিন্তু গাইছ। মই আপোনালোকক জনাইছোঁ, আগতে আপোনালোকক আগজাননী দি থৈছোঁ গাইছ। এইটো কথা মনত ৰাখিব, আপোনালোকে ভাল মাৰ্ক নুঠালে কিন্তু এইবাৰ ফিজিকেলত আপোনালোকে নাম আনিব নোৱাৰে। যোনবিলাকে গ্ৰেড 3 এপিয়াৰত কৈছে সিহঁতৰ পৰা অলপ কম হ'লেও আহি যাব। বাকী যিখিনি আছে সিহঁতৰ কাৰণে কৈছোঁ গাইছ, ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰক। পূৰা মটিভেশ্যন লওক, পূৰা নিজক 100% দিয়ক। আৰে ভৰি বিষ হয়, কিবা বিষ হয়, এইবিলাক ইগন'ৰ কৰি দিয়ক। অলপ বিষ হ'ব, দুদিন বিষ হ'ব, আকৌ ভাল হৈ যাব। কিন্তু আপোনালোকে এইখিনি টাইম মানে এটাইম দুটাইম যিমান পাৰে নিজকে মানে 100% দিবলৈ চেষ্টা কৰক গাইছ। এইকণ টাইমত যদি আপোনালোকে হেৰি নহ'ল নহয়, মানে কি আপোনালোকে গ'লটোৰ প্ৰতি হেৰি নহ'লে, আপোনালোকে এইকণ টাইমেই মেইন টাইম, যিকণ টাইমত আপোনালোকে চাকৰি পোৱালৈ মানে হেৰি হৈ যায়, গম পাইছে নহয়। মেইনলি টাইম মানে আপোনালোকে চাকৰি পোৱাৰ এইকণ টাইমেই গাইছ। মই আপোনালোকক 2 মাহ 3 মাহ আগত যিকণ টাইম থাকে এইকণ টাইমেই। আৰু আপোনালোকৰ কেণ্ডিডেট কিমান হ'ব, আপোনাৰ এডমিট আহকচোন, কিমান কেণ্ডিডেট ফিল হৈ যাব, সেইবিলাক আপোনালোকে মন কৰি লাভ নাই। মই আপোনালোকক আগতেও কৈ আছোঁ, আৰু আমি দিওঁতে এডমিট বহুত আছিলে। আৰু নিজৰ দৃঢ় বিশ্বাস থাকিব লাগিব যে মই ভেকেঞ্চি পৰা পষ্ট এটা ল'মেই। সেনেকুৱা আপোনালোকে দৃঢ় বিশ্বাস থাকিলে আপোনালোকে পাবই। আকৌ আপোনালোকে ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰক। আগৰ কাটঅফত যেনেকৈ 33 পইণ্ট কিমান গৈছিলে, চ' 34 এটা উঠাবলৈ যেনেকৈ নহওক কষ্ট কৰক। 34 নোৱাৰিলেও মানে নোৱাৰিব বুলি ভাবিব পাৰে, কিন্তু কষ্ট কৰি আপোনালোকে আনিবলৈ চেষ্টা কৰক। যিকণ সময় আছে মানে গাইছ, গম পাইছেনে, সময় কম আছে। আপোনালোকে এইখিনিতে যদি পূৰা হাৰ্ড প্ৰেক্টিছ দিয়ে 100% মই ক'লোঁ আপোনালোকৰ 34.50ও আহি যাব পাৰে, বহুতখিনি মাৰ্ক আহি যাব পাৰে। চ' সেইবাবে আপোনালোকক কৈ আছোঁ ভালদৰে প্ৰিপেৰেশ্যন কৰক। সময় নাই, আৰু মই গাইছ এনেই কৈ থকা সময় নাই কাৰণে আপোনালোকক আগতে মানে এলাৰ্ট দি আছোঁ আৰু বুজি পাইছে যদি পাইছে, নাই যদি নাই। আৰু লগতে কম্পিটিশ্যন কিমান হৈছে দেখিছে ন। কম্পিটিশ্যন আপোনালোকে এতিয়া ফিজিকেলত বা কোনোবা ভাল প্লেয়াৰ আছে ফিজিকেলত নামটো আনি ল'লেই, তাৰপিছত আপোনালোকে কি ভাবিছে নি ৰিটেনত কম্পিটিশ্যন নহ'ব বুলি। আৰু সকলোৱে পঢ়ি আছে, ৰিটেনতো কম্পিটিশ্যন হ'ব গাইছ। চ' সেইবাবে কৈছোঁ আপোনালোকে এতিয়া পৰা পঢ়া ষ্টাৰ্ট কৰক। মেথছ পঢ়ক, ৰিজনিং পঢ়ক, গ্ৰামাৰ পঢ়ক। তাৰ বাহিৰেও আপোনালোকৰ যিটো বুকছবিলাক দিছোঁ, বুকছবিলাক এতিয়াবা ফ'ল' কৰক। মই যোনবিলাক বুকছ দি আছোঁ, যিকেইখন বুকছ দিছোঁ এইকেইখন বুকছ আপোনালোকে ফ'ল' কৰক। ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, এইবিলাক বুকছ ফ'ল' কৰক। যিবিলাক মেইনলি বুক হয়, আপোনালোকক আগৰ পৰাই কৈ আছোঁ, প্ৰতিটো ভিডিঅ'ত কৈ আছোঁ, মেইনলি বুকবিলাক ফ'ল' কৰক। হেৰি চাওক, ৰিজনিং চাওক, তাৰ বাহিৰেও আপোনালোকে মেথছ চাওক, গ্ৰামাৰ চাওক। এইখিনি এতিয়াবা ফ'ল' অলপ হ'লেও টাচ কৰি থাকক। বুকখনক মানে কি আপোনালোকে অলপ টাচ কৰি পিনে থাকক সদায়, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, গম পাইছে নহয়। যেতিয়া আপোনালোকে অকল অলপ টাচ কৰি থাকক, বেলেগ নতুনকৈ প্লেয়াৰ এটাৰ লগতে আপোনালোকক বিট কৰিবহি নোৱাৰে ৰিটেনৰ লগত, গম পাইছে। এতিয়াবা যদি আপোনালোকে অলপ পঢ়ি থাকে, আপোনালোকৰ মাইণ্ডটোত মানে সেই কথাটো থাকে না, তেতিয়া আপোনালোকে বেলেগ এটা নতুন প্লেয়াৰ আহি আপোনালোকক সেইখিনি কথা বিট কৰিব নোৱাৰে। সেইবাবে কৈ আছোঁ আপোনালোকে অলপ পঢ়ক। আৰু যিখিনি ইম্পৰ্টেণ্ট লাগতিয়াল কিতাপ গাইছ, মই যিখিনি কথা কৈ আছোঁ আপোনালোকৰ প্ৰতি ভিডিঅ' লওক, ডেছক্ৰিপশ্যনত আছে। ভাল কাৰণে কৈ আছোঁ, যদি ল'লেও ল'ব, নল'লেও মোৰ ওপৰত কথা নাই, কিন্তু ভাল কাৰণে আপোনালোক প্ৰতিটো ভিডিঅ'তে জনাই আছোঁ। যদি ল'বলৈ মন আছে ল'ব পাৰে, নল'লেও নাই, মোৰ উপায় নাই। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পায় আজি কমেণ্ট এটা দিবচোন। মই কাইলৈ ভাল ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম। কমেণ্টত আপোনালোকে জনাব কি টাইপৰ ভিডিঅ' লাগে, মানে বহুত দিন আপোনালোকৰ মতামত লোৱা নাই, আৰু কমেণ্ট এটা দিলে মোৰ উৎসাহ বাঢ়ে বহুতখিনি, মানে নতুন এটা ভিডিঅ' বনাবলৈ। চ' গাইছ কমেণ্ট এটা দিব কাইলৈ কিহৰ ওপৰত ভিডিঅ' লাগে, আৰু লগতে আপোনালোকৰ ৰানিং কৰি থাকক, পঢ়া শুনা কৰি থাকক, 100% ছাকচেছ হ'ব। মই আপোনালোকক টিপছ দি থাকিম, ভাল টিপছ। আৰু সময়টো অহা নাই, সময়টো আহক, আপোনালোকক এনেকুৱা চিক্ৰেট টিপছ দিম, যিবিলাক টিপছ ফ'ল' কৰিলে আপোনালোকে প্ৰথমবাৰতে ওলাই যাব পাৰিব চাকৰি ফালৰ পৰা, মানে প্ৰথমবাৰতে মেৰিটত নাম আনিব পাৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ধন্যবাদ গাইছ।